Students, welcome to SS Classes. SS Class লৈ তোমালোকক স্বাগতম জনাইছো। যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম 19 সেপ্টেম্বৰৰ পৰা হ'ব, তাৰ আগতে আমি কিছুমান 1 মাৰ্কৰ কোৱেশ্চন আমি আলোচনা কৰিবলৈ বিচাৰিছো, যিখিনি আমি অলৰেডি ভিডিঅ'বোৰ আপলোড কৰিছিলো। বিশেষভাৱে এতিয়া যদি সময়ৰ নাটনি হয়, তোমালোকে এইখিনি ভিডিঅ' চাইখিনি তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰিবা। ইয়াত আমি কোৱেশ্চনবোৰ নিলিখো, আমি কোৱেশ্চনবোৰ পঢ়িম আৰু শর্টকাটত ডিসকাস কৰিম। তোমালোকৰ যদি কুৱেশ্চন বেংক আছে তেন্তে তোমালোকে তাৰ পৰা এইখিনি কুৱেশ্চনবোৰ পাব পাৰা, যিখিনি কুৱেশ্চন অলৰেডি আগৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰত আহিছিল। ওকে, প্ৰথম কুৱেশ্চনটো আমাৰ হাতত আছে কি, আজি আমি ক্লাস 10 ৰ বিষয়ে আলোচনা কৰি আছো। ওকে, এটো ক্লাস 10 জেনাৰেল মেথছৰ ফাৰ্স্ট চেপ্টাৰৰ বিষয়ে আলোচনা কৰি আছো। ওকে, চেপ্টাৰ 1 আমি কি কিছিলো, সংখ্যা বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিছিলো। বাস্তৱ সংখ্যা কাক কয় এইখিনি বিশেষভাৱে যদি চাবলৈ আছে তোমালোকে আমাৰ ভিডিঅ'বোৰ চাব পাৰা, কিন্তু ইয়াত আমি আজি কেৱল কুৱেশ্চনবিলাক আলোচনা কৰিম। তাৰ বিষয়ে অলপ আগত কৈ দিছো যে আমাৰ প্ৰথমে আছিল স্বাভাৱিক সংখ্যা, যাক আমি এনএৰে লিখো। স্বাভাৱিক সংখ্যাবোৰ 1 ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 ডট ডট গৈ থাকে। স্বাভাৱিক সংখ্যাৰ লগত যদি আমি শূন্য এড কৰি দিও 1 2 3 0 1 2 3, তেতিয়াহ'লে তাক আমি পূৰ্ণ সংখ্যা বুলি কৈছিলো। আৰু ইন্টিজাৰ আছিলে বা যাক আমি অখণ্ড সংখ্যা বুলি কওঁ, অখণ্ড সংখ্যাবিলাকক কি আছিলে, নেগেটিভ নাম্বাৰ। দেন আমাৰ পজিটিভ সংখ্যা আৰু নেগেটিভ সংখ্যাবোৰ একেলগে আছিলে। নেগেটিভ সংখ্যাবিলাকৰ পিছত আমি যেতিয়া আকৌ পাইছিলো তাক আমি কৈছিলো পৰিমেয় সংখ্যা, যাক আমি কিউৰে লিখিছিলো। এইখিনি গোটেই সংখ্যাটো আহিবই, জেডলৈকেতো আহিবই, লগতে আমাৰ পি বাই কিউ আকাৰৰ সংখ্যাবোৰ আহিছিলে। আৰু এইখিনি পৰিমেয় হোৱাৰ পিছত আমাৰ কিছুমান ইৰেচনেল নাম্বাৰ আহিছিলে। ইৰেচনেল নাম্বাৰ মানে অপৰিমেয় সংখ্যা। এইখিনি হৈছে স্বাভাৱিক সংখ্যা। ওকে, নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা। এইখিনি হৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবিলাক, √2, √3, √5, √7, √8। √8 হয়নে? yes, √8, √9 হ'বনে? নহয়, √9 নহয়। √10, √11, এইখিনি সংখ্যা। ওকে, এই সংখ্যাবিলাক কি হয়, অপৰিমেয় সংখ্যা। পাই এটা অপৰিমেয় সংখ্যা বা দশমিক সংখ্যা 1.2100 210125000 ডট ডট ডট, এইবিলাক যে সংখ্যা আছিল, এইবিলাক সংখ্যা কি বুলি কৈছিলো আমি, অপৰিমেয় সংখ্যা আছিল। এই গোটেইখিনি সংখ্যাক একেলগে আমি কি বুলি কওঁ, বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ বুলি কওঁ। ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুলি কোৱা হয় কোনবিলাকক, এই পৰিমেয় অপৰিমেয় গোটেইকেইটা। এইখিনি গোটেইখিনি পৰিমেয়ৰ ভিতৰত সোমাই থাকিলে। ওকে, এই গোটেইখিনি ক'ত আছে, পৰিমেয়ৰ ভিতৰত আছে। এই স্বাভাৱিক সংখ্যাবোৰো পৰিমেয় সংখ্যা হয়, পূৰ্ণ সংখ্যাবোৰো পৰিমেয় সংখ্যা হয়, অখণ্ড সংখ্যাবিলাকো পৰিমেয় সংখ্যা হয়, আৰু পি বাই কিউ আকাৰৰ সংখ্যাবিলাকতো পৰিমেয় সংখ্যা হয়। এই পৰিমেয় সংখ্যাবিলাকৰ বাহিৰে যিবিলাকক আমি পি বাই কিউ আকাৰত লিখিব নোৱাৰো বা এটা ভগ্নাংশ আকাৰত লিখিব নোৱাৰো, সেই সংখ্যাবিলাকক কোৱা হয় অপৰিমেয় সংখ্যা। এই পৰিমেয় আৰু অপৰিমেয় গোটেইখিনিক মিলাই কিনি কোৱা হয় বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যাৰ বিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিলো, বা আমি অলৰেডি ক্লাছ 9-10ত পঢ়ি আহিছিলো কি, যে বাস্তৱ সংখ্যা যিবিলাক আছে সেইখিনি কি হয়, পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে। এতিয়া পৰিমেয় হ'বলৈ হ'লে কি হ'ব লাগিব, পৰিমেয় হ'বৰ কাৰণে হ'লে যিবিলাক সংখ্যা আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, যেনে 2/3 আছে। ওকে, আৰু দুটা পৰিমেয় সংখ্যাৰ মাজত 2 আৰু 5 আছে। 2 আৰু 5 পৰিমেয় সংখ্যা হয়নে? হয়, কাৰণ 2 তলত 1 লিখিব পাৰো, 5 তলতো 1 লিখিব পাৰো। অৰ্থাৎ পি বাই কিউ আকাৰত লিখিব পাৰো, য'ত কিউৰ মানটো কি নহয়, 0 নহয়। এতিয়া 2 আৰু 5 ৰ মাজত আমাৰ কি হয়, কেইটা সংখ্যা আছে, অসীম সংখ্যক পৰিমেয় সংখ্যা আছে। এনে যদি আমি চাওঁ কি আছে, 2 আৰু 4 ৰ মাজত 3 4 আছে। 3 4 টো কি হয়, পৰিমেয় আমাৰ পৰিমেয় সংখ্যা হয়, লগতে আমি ক'ব পাৰো স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা। 2 আৰু 5 ৰ মাজত দুটা স্বাভাৱিক সংখ্যা আছে, দুটা পূৰ্ণ সংখ্যা আছে, কিন্তু 2 আৰু 5 ৰ মাজত দুটা অখণ্ড সংখ্যা আছে 3 4, আৰু 2 আৰু 5 ৰ মাজত কিন্তু অসীম সংখ্যক কি আছে, অসীম সংখ্যক পৰিমেয় সংখ্যা আছে। যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে, এইখিনি তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা। এতিয়া পৰিমেয় সংখ্যাবিলাকক আমি পি বাই কিউ আকাৰত লিখিব পাৰো, আৰু যদি পি বাই কিউ আকাৰত লিখিব নোৱাৰো, যদি দশমিক ভগ্নাংশত থাকে, তেন্তে দশমিকত থাকিলে আমি কি গম পাইছিলো, যে যদি পৰিমেয় সংখ্যা হয়, যদি আমি কি বুলি কওঁ, তাক পৰিমেয় সংখ্যাবিলাকক কোৱা হয় আমি ৰেচনেল নাম্বাৰ। ওকে, ৰেচনেল নাম্বাৰ, বা তাক আমি কিউৰে লিখো। ওকে, এই সংখ্যাবিলাকক কি হ'ব, দশমিক আমি বিস্তৃতি লিখিব পাৰো। দশমিক বিস্তৃতি লিখিলে কি হ'ব, 1.25, যে দশমিকৰ পিছত কি আছে, কেইটা অংক আছে, আমি সেইখিনি ঠিৰাংকে ক'ব পাৰো, বা যাক আমি কি বুলি কোৱা হয়, পৰিসমাপ্ত হোৱা বুলি কওঁ। পৰিসমাপ্ত, দশমিক বিস্তৃতি কি হয়, পৰিসমাপ্ত হয়। বা 1.252525 এইদৰে যদি গৈ থাকে, এইটো হৈছে পৰিসমাপ্ত নোহোৱা, অপৰিসমাপ্ত। অপৰিসমাপ্ত মানে পিছফালে ডট 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 থাকিব। কিন্তু যদি ডট ডট থাকে, তেতিয়াহ'লে ই কি হ'ব লাগিব, ৰিপিটিং হ'ব লাগিব। ৰিপিটিং মানে ৰিকাৰিং হ'ব লাগিব, পৌনঃপুনিক হ'ব লাগিব, যে 2525 আহি আছে।
গতিকে 1.2525 নিলিখি আমি তাৰ কাৰণে কি কৰিছিলো 1.25 বাৰ ইউজ কৰিছিলো যে যাৰ ওপৰত বাৰ আছে তাৰমানে এই অংকবিলাক কি হৈছে তাৰ নেক্সটত বাৰে বাৰে আহি আছে গতিকে পৰিমেয় সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব হয় পরিসমাপ্ত হ'ব লাগিব নহলে পৌনঃপুনিক হ'ব লাগিব অপরিসমাপ্ত কিন্তু পৌনঃপুনিক হ'ব লাগিব আৰু যদি অপরিমেয় সংখ্যা হয় অপরিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি সদায় কি হ'ব অপরিসমাপ্ত হ'ব তাৰমানে কেতিয়াও শেষ নহব পিছফালে ডট 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 থাকিবই লাগিব লগতে ইয়াত যিকোনো প্যাটার্ন আহিব নালাগিব ইয়াত যেনেকৈ 2525 কে আহিছিলে ইয়াত কিন্তু কোনো প্যাটার্ন নাই ইয়াত 2100 আকৌ 21 এটা 0 আছে আকৌ 125 আহি গল গতিকে কোনো ধৰণৰ প্যাটার্ন থাকিব নালাগিব এইখিনি হৈছে কি অপরিসমাপ্ত বা নিরবধি বুলি কোৱা হয় ইয়াক অপরিসমাপ্ত বা নিরবধি বুলি কোৱা হয় যদি সমাপ্ত হয় তাক আমি কি বুলি কওঁ হাবধি বুলিও কওঁ আৰু এইখিনি কি হয় অপৌনঃপুনিক ইয়াতে অপৌনঃপুনিক মানে কি ইয়াত কোনো রিপিটিং বা রিকারিং নাথাকে আৰু যদি পৰিমেয় সংখ্যা হয় তেতিয়াহ'লে যদি অসমাপ্ত হয় অসমাপ্ত হোৱাৰ লগে লগে ইয়াত কি হ'ব লাগিব কিন্তু পৌনঃপুনিক হ'ব লাগিব ওকে যদিও একেটা নিরবধি হয় নিরবধি মানে অপরিসমাপ্ত কিন্তু পৌনঃপুনিক হ'ব লাগিব নিরবধি আৰু পৌনঃপুনিক এই শব্দবিলাক আমি জানিব লাগিব এইখিনি আমি অলৰেডি কি কৰিছিলো লাষ্ট ফার্স্ট চ্যাপ্টাৰত আলোচনা কৰিছিলো এইখিনি আকৌ ডিটেইল ভাবে আলোচনা কৰিবলৈ সময় কম আছে তোমালোকে এইখিনি ভিডিও চাব পাৰা এইখিনি ভিডিওত আমাৰ ধুনীয়াকে দিয়া আছে আৰু আমি এইখিনি কুৱেশ্যনৰ লগে লগে আলোচনা কৰি কৰি গৈ থাকিম মই কুৱেশ্যনবোৰ পঢ়ি যাম আৰু কি অপচন আছে এইবিলাক চাম তোমালোকে যদি তোমালোকৰ হাতত কুৱেশ্যন বেংক আছে তেন্তে তোমালোকে এইখিনি তাৰ পৰা চাব পাৰা যিবিলাক কুৱেশ্যন অলৰেডি কুৱেশ্যন পেপাৰত আহিছিলে যেনে কৈছে কি যে মাল্টিপল চয়েস কুৱেশ্যন বহুবিকল্পী তথা অতি চমু প্ৰশ্নাৱলী হয় কুৱেশ্যনবিলাক যে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবধি পৌনঃপুনিক নিরবধি 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 আৰু পৌনঃপুনিক ওকে নিরবধি মানে হৈছে অপরিসমাপ্ত নন টার্মিনেটিং ইংৰাজীত কোৱা হয় নন টার্মিনেটিং মানে হৈছে যে পিছফালে ডট 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 থাকিব ওকে কেতিয়াও শেষ নহয় হৰণ কৰি কেতিয়াও শেষ কৰিব নোৱাৰো পৌনঃপুনিক মানে হৈছে যদি হৰণ কৰি শেষ কৰিব নোৱাৰো তেতিয়াহ'লে তাত কি হ'ব লাগিব ৰিপিটিং হ'ব লাগিব ওকে এটো হৈছে কি ৰিপিটিং বা ৰিকারিং বুলি কোৱা হয় ইংৰাজীত ৰিকারিং বুলি কোৱা হয় বা ৰিপিটিং নন টার্মিনেটিং বাট ৰিপিটিং মানে পৌনঃপুনিক হয় পৌনঃপুনিক মানে হৈছে যে দশমিকৰ পিছত ডট 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 আছে কিন্তু কিছুমান সংখ্যা বাৰে বাৰে ৰিপিট হৈ আছে ওকে সে এটা एग्जांपल দিছিলো 1.2323 ওকে এটা ডট 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 যদি দি দিও এইটো হৈছে 1.23 যাক আমি 12 আখৰ লিখিব পাৰো মানে 2323 বাৰে বাৰে আহি আছে যদিও পরিসমাপ্ত হোৱা নাই ইয়াত ডট 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 আছে মানে পরিসমাপ্ত হোৱা নাই কিন্তু রিপিট হৈছে 2323 আহি আছে গতিকে এটো কি হ'ব এটা নিরবধি পৌনঃপুনিকৰ উদাহৰণ আৰু নিরবধি পৌনঃপুনিক উদাহৰণ কি হয় যিবিলাক হয় এইবিলাক সদায় কি এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যাবিলাক সদায় কি হয় নিরবধি বা নিরবধি আৰু পৌনঃপুনিক হ'ব লাগিব নহলে কি হ'ব লাগিব হাবধি হ'ব লাগিব বা পরিসমাপ্ত হ'ব লাগিব এটা আমাৰ কোৱেশ্চনবিলাক দি আছে কি √3 কোন তলৰ কোনটো সংখ্যা নিরবধি পৌনঃপুনিক √3 পাই দিয়া আছে 1/7 দিয়া আছে আৰু 13/125 দিয়া আছে ওকে নিরবধি আৰু পৌনঃপুনিক নিরবধি পৌনঃপুনিক এটা √3 যদি চাও √3 টো কি হয় এটা অপরিমেয় সংখ্যা গতি আমাৰ ইয়াত কি হৈছে নিরবধি পৌনঃপুনিক নিরবধি মানে হৈছে নন টার্মিনেটিং কিন্তু পৌনঃপুনিক মানে হৈছে ৰিপিট হ'ব লাগিব গতি এনেকা যদি আছে ৰিপিট হ'ব লাগিব তাৰ মানে এটো কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব এটো কি হয় এটা পৰিমেয় সংখ্যা অপরিমেয় হ'ব নোৱাৰিব পৰিমেয় সংখ্যা এটা কোনটো পৰিমেয় সংখ্যা তাৰ মানে আসলতে কোৱেশ্চনটো হৈছে যে এই চাৰিটাৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা ডাইৰেক্টলি কোৱেশ্চনটো কোৱা নাই এইখিনিৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা আমাৰ নিৰ্ণয় কৰিব লাগিব 1/7 ওকে পৰিমেয় যদি হয় কোৱেশ্চনটো এক্স্যাক্টলি পৰিমেয় নহয় পৰিমেয়টো হ'বই কিন্তু লগতে কি হ'ব লাগিব নিরবধি পৌনঃপুনিক হ'ব লাগিব ইয়াত দুটা আছে এটো হৈছে অপরিমেয় সংখ্যা গতিকে ই হ'ব নোৱাৰিব এনসারটো কিন্তু এটা পৰিমেয় সংখ্যা হ'ব এই পৰিমেয় সংখ্যা হ'ব কিন্তু তাৰ দশমিক বিস্তাৰটো কি হ'ব লাগিব নিরবধি আৰু পৌনঃপুনিক হ'ব লাগিব গতিকে যদি নট অপরিমেয় সংখ্যা হয় তেতিয়া আমি তাক এনসার হিচাপে ল'ব নোৱাৰো কাৰণ √3 এটা অপরিমেয় সংখ্যা পাই এটা অপরিমেয় সংখ্যা গতিকে আমাৰ এনসার এই দুটা হ'ব নোৱাৰে আমাৰ এনসার কি হ'ব হয় 1/7 হ'ব নহলে 13/125 হ'ব লাগিব এটা তোমালোকে জানা যে এটা সংখ্যা যদি p/q থাকে আৰু q ৰ মানটো q যদি আমি লিখো q যদি আমি মৌলিক উৎপাদক লও তাৰ মানটো যদি 2 * m * 5 to the power n আকাৰত আহে তেতিয়াহলে এটো কি হয় সদায় এটা কি হয় হাবধি হ'ব বা পরিসমাপ্ত হয় যদি ইয়াত কি হয় হৰটোৰ মান যদি হৰটোৰ মৌলিক উৎপাদক যদি কেৱল 2 বা কেৱল 5 বা 2 আৰু 5 ৰ
গুণিতক হিচাপে আহে, গুণিতক মানে এইখিনি আকাৰত আহে 2 টু দি পাৱাৰ m বা 5 টু দি পাৱাৰ n, বা হয়তো কেৱল 2 আছে বা কেৱল 5, 2 আৰু 5ৰ বাহিৰে বেলেগ কোনো সংখ্যা নাহে, তেতিয়া এইটো কি হ'ব, সদায় সাৱধি হ'ব বা পৰিসমাপ্ত হ'ব। এটা আমাৰ লাগে কি পৌনঃপুনিক বা নিৰৱধি। পৌনঃপুনিক মানে ৰিপিটিং হ'ব লাগিব আৰু নিৰৱধি মানে শেষ হ'ব নালাগিব। 125 টো কি হয়, 125 যদি আমি চাওঁ, 125 মানে হৈছে 5 কিউব, নহয় জানো? 5 কিউব মানে 5 ইনটু 5 ইনটু 5, 5 5 যা 25, 5 ইনটু 5 25 যা 125, isn't it? 525 যা কিমান হ'ব, 525 যা 125। তো আমাৰ ইয়াত কি পালো, কেৱল 5 পালো। 125 টো কি পালো, 5 কিউব, তাৰমানে এই আকাৰত আহিছে, কেৱল 5ৰ আকাৰত আহিছে, গতিকে এইটো কি হ'ব, সাৱধি হ'ব। এইটো কি হ'ব, সাৱধি, মানে এইটো নিৰৱধি নহয়। আমাৰ এনসাৰটো কি হ'ব, 1/7। আৰু 1/7 তোমালোকে কিতাপত ধুনীয়াকৈ পাই আহিছিলা। 1/7 ইজ ইকুৱেল টু কিমান হয়, এইটো ৰিপিট হৈ থাকে 0 পইণ্ট কিমান আছিলে, 1 7 যদি আমি হৰণ কৰো, 7 1 কৰি 0 পইণ্ট দিলো, 10 হ'ল, 1 গ'ল, 7 হ'ল, দেন 3 থাকিলে 30 হ'ল, 4 দেন 28 হ'ল, দেন 2 থাকিলে 20, দেন 2 টাইম গ'ল, 14 হ'ল, 6 থাকিলে 8, 1428, দেন ইয়াত 856 হ'ল, 4 থাকিলে, দেন 7 4 যা 20, 7 5 যা 35, 7 5 যা 35, 5 থাকিলে 7, 142857, 142857, 142857 এই আকাৰে কি হৈ থাকে, ডট 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 হিচাপে গৈ থাকিব। কাৰণ ইয়াত 7 দিয়ালৈকে 49 আহিলে মানে 1 আকৌ পালো, সেই 1টো যেতিয়া আকৌ ৰিপিট হৈ গ'ল, তাৰমানে এইটো কি হ'ব, আকৌ একেটাই ৰিপিট হ'ব, গতিকে 1/7 টো হ'ব আমাৰ এনসাৰ। কুৱেশ্যনটো কি আছিলে, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব। তাৰমানে এই কেইটাৰ ভিতৰত √3 পাই 1/7 আৰু 13/125 ৰ ভিতৰত কোনটো নিৰৱধি পৌনঃপুনিক হ'ব। নিৰৱধি মানে অপৰিসমাপ্ত, মানে পিছফালে ডট 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 থাকিব লাগিব। পৌনঃপুনিক মানে হৈছে কি, যে ৰিপিট হ'ব লাগিব, মানে কিছুমান অংক বা কিছুমান সংখ্যা কি হ'ব, দশমিকৰ পিছত বাৰে বাৰে ৰিপিট হৈ থাকিব। গতিকে আমি সেইখিনি কেনেকৈ নিৰ্ণয় কৰিম, যিহেতু নিৰৱধি পৌনঃপুনিক বুলি ক'লে, গতিকে সংখ্যাটো কি হ'ব লাগিব, এটা পৰিমেয় সংখ্যা হ'ব লাগিব। কাৰণ নিৰৱধি পৌনঃপুনিক হ'লে এইখিনি হয় কি হয়, পৰিমেয় সংখ্যা হয়। গতিকে √3 আৰু √3 আৰু পাই কি হয়, এইটো একোটা অপৰিমেয় সংখ্যা, গতিকে এই দুটা আমাৰ এনসাৰ হ'ব নোৱাৰে। গতিকে আমাৰ এনসাৰটো হয় 1/7 হ'ব, নহ'লে 13/125 হ'ব। এতিয়া আমাৰ নিৰৱধি হ'ব লাগিব, নিৰৱধি কিন্তু যদি আমি চাওঁ 13/25 টো নিৰৱধি নহয়। কিয় নহয়, কাৰণ এই যে হৰ আছে 125, এই হৰটো কি হয়, 5 ইনটু 5 ইনটু 5 অৰ্থাৎ 5 কিউ আকাৰৰ হয়। আমি শিকিছিলো কি যে এটা পৰিমেয় সংখ্যা যদি p/q হয়, তো যিহেতু এইটো কৈ দিলো কি যে পৰিমেয় সংখ্যা অৰ্থাৎ p/q আকাৰত আছে, এই কিউৰ মানটো মৌলিক উৎপাদক ওলালে যদি 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আকাৰত আহে, বা কেৱল 2 টু দি পাৱাৰ m বা কেৱল 5 টু দি পাৱাৰ n, বা দুইটাই যদি থাকে, 2 আৰু 5ৰ বাহিৰে যদি একো সংখ্যা নাথাকে, তেন্তে এই সংখ্যাটো কি হ'ব, সদায় সাৱধি হ'ব। সাৱধি মানে পৰিসমাপ্ত হ'ব, ডট 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 নাথাকে। গতিকে আমাৰ ইয়াত 125 টো কি হয়, 5 কিউব হয়, তাৰমানে এইটো সাৱধি পৰিসমাপ্ত হ'ল, নিৰৱধি নহয়। এতিয়া আমাৰ নিৰৱধি হ'বৰ কাৰণে কি হ'ব লাগিব, 1/7 হ'ব লাগিব। গতিকে আমাৰ হাতত এটা অপশ্যন আছে, এইটো কাৰেক্ট এনসাৰ। তো আশা কৰিছো এই কুৱেশ্যনটো তোমালোকে বুজি পাইছা। দেন কুৱেশ্যন নম্বৰ 2 কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা, √7 এটা কি হ'ব, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। √7 কি হয়, এটা অপৰিমেয় সংখ্যা। √7 কি হ'ব, এটা অপৰিমেয় সংখ্যা। আমাৰ যিমানবিলাক মৌলিক সংখ্যা আছে 2 3 5 7, দেন আমাৰ 11 13 17 19, এইবিলাক সংখ্যা যিবিলাক আছে মৌলিক সংখ্যা, এই মৌলিক সংখ্যাবিলাকৰ লগত যদি ৰুটটো আহি যায়, তেতিয়া এই সংখ্যাবিলাক কি হ'ব, সদায় কি হ'ব, এটা অপৰিমেয় সংখ্যা। বা লগতে যদি এনেকুৱা এটা সংখ্যা আছে যে 8, এটাক আমি কি কৰিব পাৰো, 2√2 লিখিব পাৰো, 2√2। কেনেকৈ, কাৰণ 8 মানে হৈছে 2 ইনটু 2 ইনটু 2, এই দুটাৰ পৰা আমি জোৰ জোৰ বনালে কি হয়, জোৰটো সদায় ৰুটৰ বাহিৰত আহি যায়। এইটো ক্লাছ 8ত শিকিছা বা ৰিভিজন এক্সাৰসাইজত আছে। জোৰ থাকিলে জোৰক আমি বাহিৰত আনিব পাৰো স্কয়াৰ ৰুটৰ পৰা। তো 2 এটা ৰুট থাকি গ'ল, 2√2। এতিয়া ৰুটটো কি, এটা অপৰিমেয় সংখ্যা, গতিকে এটা অপৰিমেয় সংখ্যাৰ লগত, এটা অপৰিমেয় সংখ্যাৰ লগত আমি যদি এটা পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যা যদি পূৰণ কৰো, তেতিয়া এইটো কি হ'ব, যদি পৰিমেয় সংখ্যা পূৰণ কৰো, সদায় কি হ'ব, এটা অপৰিমেয় হ'ব। অপৰিমেয়ত অপৰিমেয় পূৰণ কৰিলে কি হ'ব পাৰে, কেতিয়াবা পৰিমেয় হ'ব পাৰে। ওকে, এইখিনি আমি জানিব লাগিব। এতিয়া আমাৰ কুৱেশ্যনটো আছিলে কি, শুদ্ধ উত্তৰটো বাছি লোৱা। √7 এটা কি হয়, অপৰিমেয় সংখ্যা। আমাৰ এনসাৰটো হ'ব অপৰিমেয় সংখ্যা।
3 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে লসাগু দিয়া আছে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ হয় 91 আৰু 91 আৰু 91 আৰু 26 ৰ 91 আৰু 26 ৰ লসাগু দিয়া আছে কিমান দিয়া আছে 182 তেতিয়াহলে আমাৰ কি হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক এখিনি কেনেকৈ ওলোৱা হয় তোমালোকে জানা যে দুটা সংখ্যাৰ লসাগু সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল এই দুটাৰ পূৰণফল কি হ'ব এই দুটাৰ পূৰণফল মানে গসাগু কিমান হ'ব আমি নাজানো এই সংখ্যা লসাগু আৰু গসাগুৰ পূৰণফল কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান অৰ্থাৎ 91 * 26 যিমান হ'ব সেই পূৰণফলটোৰ সমান কি হ'ব 128 * আহিব গসাগু 128 টো লসাগু 182 সৰি 182 আৰু গসাগু কিমান হ'ব আমি নাজানো গতিকে এটো হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে পূৰণফলটো আমি লসাগুৰে হৰণ কৰি দিম 182 ৰে ইয়াক হৰণ কৰি দিম 91 ৰে 182 2 টাইম যাব 2 ৰে 26 ক 13 টাইম যাব তাৰমানে গসাগু কিমান হ'ব লাগিব 13 হ'ব লাগিব তাৰমানে 182 * 13 কৰিলে যিমান হ'ব 26 * 91 কৰিলেও সিমানেই আহিব গতিকে আমাৰ পৰীক্ষাত কোৱেশ্চনটো আছিল কি যে লসাগু 91 আৰু 26 ৰ লসাগু সমান 182 তেন্তে গসাগু কিমান হ'ব আমাৰ এনসারটো দিয়া আছিল 13 26 7 9 আমাৰ এনসারটো আহিব কিমান 13 কেনেকৈ ওলালো যে 91 আৰু 26 সংখ্যা দুটা হয় এই সংখ্যা দুটাৰ পূৰণফলটো কি হ'ব এলসিএম আৰু এইচসিএফ ৰ পূৰণফলৰ সৈতে সমান যদি এলসিএম দিয়া থাকে তেতিয়ালে আমি এলসিএম এর ইয়াক হৰণ কৰি দিম তেতিয়ালে আমি কি পাই যাম এইচসিএফ পাই যাম যদি এইচসিএফ দিয়া থাকে এইচসিএফ এর হৰণ কৰি দিম এলসিএম পাই যাম ওকে এটা আমাৰ এইচসিএফ ওলাব লাগে তেতিয়া এলসিএম কিমান দিয়া আছে 182 ৰে হৰণ কৰিলো 91 ৰে 182 2 টাইম গ'ল 2 ৰে 26 ক 13 টাইম গ'ল তাৰমানে আমাৰ আনসার কিমান হ'ব 32 গসাগু কিমান হ'ব 13 গসাগু কিমান হ'ব 13 আনসারটো হ'ল 13 কোৱেশ্চন নম্বৰ 4 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যায় য'ত আমি এইখিনি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা পঢ়িছিলো কি যে যদি দুটা সংখ্যা a আৰু b দিয়া থাকে তেন্তে a আৰু b ৰ মাজত আমি কি পাম দুটা অখণ্ড সংখ্যা পাম ওকে দুটা অখণ্ড সংখ্যা a b দিয়া থাকিলে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পাম q আৰু r যাতে a = কি হয় b * q প্লাস r হয় এই ধৰণে আমি লিখিব পাৰিম য'ত এর মান কি হ'ব লাগিব গ্ৰেটাৰ দেন ইয়াত b হয় বা ইকুৱেল টু b হ'ব পাৰে বা আমি এদৰে পাইছিলো কি যে q ৰ মানটো কি হ'ব লাগিব q ৰ মানটো b তকৈ সৰু হ'ব লাগিব নহয় জানো বা b গ্ৰেটাৰ দেন q হয় ইয়াত q ৰ মানটো কি হয় গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব আৰু r ৰ মানটো যি আছে r ৰ মানটো কি হ'ব লাগিব লেছ দেন ইকুৱেল টু b আহিব লেছ দেন b আহিব সদায় r ৰ মানটো কি আহিব 0 তকৈ ডাঙৰ হ'ব বা ইকুৱেল হ'ব পাৰে আৰু b তকৈ কি হ'ব লাগিব ই সদায় সৰু হ'ব লাগিব ওকে যি বিভাজন যি ভাজক আমাৰ দি আছে ইয়াতকৈ সৰু হ'ব লাগিব আৰু q ৰ মান ইয়াত কি দি আছে a = bq + r এইটো এটা দি আছে 0 লেছ দেন এইটো দি আছে এনেকুৱা আমাৰ চাৰিটা অপচন দি আছে কোনটো অপচন কাৰেক্ট আমাৰ দিয়া আছে উলিয়াব লাগে যে a = bq + r গোটেইখিনিতে আছে এখিনি ঠিকই আছে আমাৰ কন্ডিশন ইয়াত দি আছে কি যে 0 লেছ দেন ইকুৱেল টু r লেছ দেন ইকুৱেল টু b 0 লেছ দেন ইকুৱেল টু 0 লেছ দেন r লেছ দেন ইকুৱেল টু b 0 লেছ দেন ইকুৱেল টু r লেছ দেন b আৰু 0 লেছ দেন ইকুৱেল টু r লেছ দেন b এখিনি দিয়া আছে আমাৰ এই চাৰিটাৰ পৰা কোনটো শুদ্ধ হয় তোমালোকে নিজে নিজে ক'ব পাৰিবানে এখিনি তোমালোকে প্ৰথম চ্যাপ্টাৰতে শিকিছিলা যে আমি যদি সংখ্যা এটা লিখো তেন্তে সে 2 ৰে যদি আমি 9 ক হৰণ কৰো তেতিয়ালে 4 টাইম যাব 4 * 2 কৰিলে কি পাম 8 পাম মাইনাস কৰিলে আমি কি পাম 1 পাম এই 1 টো হৈছে আমাৰ r মানে ৰিমাইন্ডাৰ ভাগশেষ এটো হৈছে আমাৰ কি ভাজক যাক আমি q বুলি কওঁ কোএফিসিয়েন্ট সরি ভাজক মানে ডিভিজৰ এটো হৈছে কোএফিসিয়েন্ট q এটো হৈছে আমাৰ কি a এটো হৈছে b এই যে b ৰ মান আছে এই b ৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰিব এই যি আছে ইয়াৰ ডাঙৰ মানটো সদায় হৰণ কৰিব লাগিব যে a আৰু b আছে যোনটো ডাঙৰ হয় তাক আমি a বুলি লম ওকে a গ্ৰেটাৰ দেন b হ'ব লাগে বা ইকুৱেল টু হ'ব পাৰে তো 2 ৰে আমি 9 ক হৰণ কৰিলো 2 ৰে 9 ক হৰণ কৰিলে 4 টাইম গ'ল এটো হৈছে আমাৰ q ৰ মান আৰু যিটো ৰিমাইন্ডাৰ থাকি গ'ল r এই মানটো কি হ'ব লাগিব সদায় b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব অলৱেজ লেছ দেন b r ৰ মানটো সদায় b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব
আৰু r ৰ মানটো কি হ'ব সদায় 0 হ'ব পাৰে বা বিতকৈ সৰু হ'ব পাৰে এইখিনিলৈকে যাব r ৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰিব b ৰ ওপৰত r ৰ মানটো হয় 0 হ'ব নহলে 0 তকৈ ডাঙৰ হ'ব কিন্তু b যিমান আছে তাতকৈ কি হ'ব লাগিব কম হ'ব লাগিব এইটো হৈছে কাৰেক্ট আনসাৰ আমাৰ এইটো 0 ৰ মানটো r ৰ ইকুৱেল হ'ব পাৰে কিন্তু b ৰ মানটো r ৰ ইকুৱেল হ'ব নোৱাৰে কেতিয়া গতি এইটো নহয় ইয়াত 0 মানটো r তকৈ সৰু হয় ঠিক আছে কিন্তু এইটো ইকুৱেলো হ'ব পাৰে গতি এইটো আনসাৰ নহয় 0 ৰ মানটো r তকৈ সৰু আৰু r ৰ মানটো b তকৈ সৰু এইটো নহয় r তকৈ 0 মানটো r তকৈ সৰু হয় বা ইকুৱেল টু আৰু হ'ব বা r মানটো ইকুৱেল টু 0 হ'ব পাৰে অৰ্থাৎ r মান 0 হ'ব পাৰে তো এইটো হৈছিল আমাৰ একচুয়াল আনসার এইটো কোৱেশ্চন তোমালোকে নিশ্চয় পাৰিবা কৈছে আটাতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো কিমান √27 আছে √27 লগত কি এনেকুৱা সংখ্যা পূৰণ কৰিব পাৰো আটাতকৈ সৰু সংখ্যা কি সংখ্যা বুলি কোৱা না আটাতকৈ সৰু সংখ্যা এনেকুৱা কি আছে পূৰণ কৰিব পাৰো যিটো পূৰণ কৰিলে এইটো কি হৈ যাব এটা পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব পৰিমেয় সংখ্যা √27 পৰিমেয় সংখ্যা হয় নে নহয় কিয় কাৰণ √27 মানে আমি লিখিব পাৰো কিমান 3 into 3 into 3 3 3 is 9 9 3 is 27 এই দুটা জোড় হওয়ার কারণে 3 টো বাহিৰত আহি যাব √3 এটা থাকি গল এই √3 টো থাকি যোৱাৰ কাৰণে কি হৈ গল অপৰিমেয় সংখ্যা হৈ আছে কাৰণ এটো পৰিমেয় ইনটু অপৰিমেয় অপৰিমেয় হ'ব এই অপৰিমেয়টো গুচাবৰ কাৰণে আমি কি কৰিব লাগিব আৰু এটা √3 পূৰণ কৰিব লাগিব √3 পূৰণ কৰি কি হৈ যাব √3 into √3 মিলি কি হৈ যাব 3 3 into 3 কি হৈ যাব 9 9 এটা পৰিমেয় সংখ্যা হয় 9/1 গতিকে এটলিষ্ট আমি √3 এটা পূৰণ কৰিব লাগিব যাতে এই সংখ্যাটো কি হয় পৰিমেয় সংখ্যা এই সংখ্যাটো কি হয় পৰিমেয় সংখ্যা বা আমাৰ 0 থাকিলে 0 হলে কিন্তু আমাৰ কোৱেশ্চনত কি আছে 0 সংখ্যাটো দিয়া নাই √27 3 √3 আমাৰ অপচন বুলাক কি দিয়া আছে √27 দিয়া আছে 3 √3 দিয়া আছে √3 দিয়া আছে আৰু 3 দিয়া আছে গতিকে আমাৰ অপচনটো কি হ'ব √3 তো আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা ইয়াৰ পিছত আমি বাকি কোৱেশ্চনবোৰ ডিসকাস কৰিম তোমালোকে এখিনি ঘৰত ভালকে প্ৰেক্টিস কৰা যিমান বিলাক মাল্টিপল চয়েস কোৱেশ্চন আছে কোৱেশ্চন বেংকত এখিনি আমি আলোচনা কৰিম চেপ্টাৰ ওয়াইজ যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আগত আহিছে গতিকে এখিনি তোমালোকে ভিডিঅ'বোৰ চালে তোমালোকৰ পৰীক্ষাত এখিনি পৰা কোৱেশ্চন নিশ্চয় পাবা ওকে থ্যাংক ইউ